মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথি অনুশীলনী 1C ৰ 1 নম্বৰ অংকটো কৰোঁ আহা। নিৰ্দেশ কৰা অনুসৰি হৰণ কৰা। এতিয়া চোৱা, আমি হৰণ কৰিব লাগে 1 নম্বৰ সমাধান কি কৰিব লাগে 75ক কিহেৰে হৰণ কৰিব লাগে 5 হ'ল। তুমি ডাইৰেক্ট কৰিব পাৰা, এনেকৈ ডাইৰেক্ট কৰি দিব পাৰা। 75 5 এগুণ 5 হাতৰ পৰা 2 হ'ব 5 গ'লে 5 নামি যাব 5 5 গুণ 25 হ'ল। তাৰমানে কিমান পালোঁ আমি কিমান পালোঁ 15 হ'ব। 15 পালোঁ। 2 নম্বৰটো -63 হৰণ 9 হ'ব। 63 9 কিমান যাব 9 গুণ 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45 9 6 গুণ 54 9 7 গুণ 63 8 বাৰ যাব 60 এবাৰ যাব 7 বাৰ যাব। এটা মাইনাছ আছে প্লাছ আছে, মাইনাছে প্লাছে অংকটো মাইনাছ হ'ব। বা এইটো এনেকাও কৰিব পাৰা 63 তলত আমি 9 কৰিব পাৰা 9 7 গুণ 61 এই মাইনাছে প্লাছে -7 এই ধৰণে কৰিব পাৰা। এইটো হৰণ যেতিয়া এই চিহ্নটো আহি যাব হৰণৰ তলত সোমাই যাব হ'ব। মই এইটো ডাইৰেক্ট কৰি দিছোঁ, এনেকুৱা ধৰণে কৰিব পাৰা। এতিয়া চাওঁ আমাৰ 3 নম্বৰ অংকটো 81 -9 3 নম্বৰ অংক সমাধান 81 -9 হ'ব। এনেকৈ কৈ দিবা 81 ওপৰলৈ যাব -9টো তলত লৈ যাবা হ'ব। এইটোক এতিয়া হৰণ কৰি দি আছোঁ 81 আমি জানোৱেই হৰণ কৰিলে 9 ঘৰ এটা মাতা 9 গুণ 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45 9 6 গুণ 54 9 7 গুণ 63 9 9 গুণ 81 9 9 গুণ 81। এতিয়া এই মাইনাছে প্লাছে এইটো কি যাব মাইনাছ হৈ যাব হ'ব। এই ধৰণে কৰিব পাৰা, নহ'লে ডাইৰেক্টো কৰিব পাৰা 9 9 গুণ 81 লিখি দিলে হৈ যাব -9। 4 নম্বৰটো চোৱা, 4 নম্বৰটো কি দি আছে সমাধান -50 কিহেৰে হৰণ কৰিব লাগে -10 -50 ওপৰত লিখিম এই হৰণটো তলত আহি যাব -10। এতিয়া মাইনাছ মাইনাছ কাটি দিয়ে মাইনাছ শূন্য কাটি দিয়ে কি থাকিলে 5 থাকিলে 5 একে 5ক হৰণ গ'লে 5 উত্তৰটো এইটো হ'ল। মাইনাছে মাইনাছে কটা গ'ল, এতিয়া শূন্য শূন্য কাটি দিলে থাকিলে কিমান 1 আৰু 5 একেবাৰে 5ক হৰণ গ'লে 5 বাৰে যাব হ'ব। এতিয়া 5 নম্বৰটো চোৱা, 5 নম্বৰটো -64 -16 এলিমেণ্ট নেলাগিব কাৰণে এনেকৈ কৰিবা, ওপৰৰ তলত কৰি ল'বা -16 তলত আহি যাব।
আমি দুটা একেই সংখ্যাৰে বাৰ যোৱাব লাগিব নহয় তেতিয়াহ'লে কিহেৰে দিম চাবা 64 ন 4ৰে দিলে যাব 8ৰে দি চাম ন 4ৰে 2ৰে দিলেও যাব 2 8 গুণ 16 তাৰপিছত 2ৰে 8ৰে দি দিম 16 বাৰে যাব ডাইৰেক্ট 16 বাৰে যাব 4 16 64 গতিকে ইমান ডাঙৰ কৰিব লাগে 8ৰে দি দিয়ে 8 2 16 8 8 গুণ 64 তাৰমানে 8 2 গুণ 16 8 8 গুণ 64 এতিয়া সৰু হৈ গ'ল নহয় 2ৰে ডাইৰেক্ট কাটি দিয়া 2 4 গুণ 8 হ'ব কাৰণ এই 8ৰে দি দিলোঁ 2 8 গুণ 16 8 8 গুণ 64 হ'ব তাৰমানে 8ৰে তলকো কাটিছোঁ 2 8 গুণ 16 8 8 গুণ 64 এতিয়া কি হ'ব এই মাইনাছে কৰোঁতে এই প্লাছটো মাইনাছ হ'ব তাৰমানে গম পাইছে এতিয়া মানে এই 4টো কি কৰিব লাগিব আমি মাইনাছ লিখিব লাগিব তাৰমানে এই মাইনাছে প্লাছে মাইনাছ তাৰমানে মাইনাছ 4 লগত মাইনাছ 16 পূৰণলৈ কি হ'ব 64 হ'ব ইয়াৰ ওপৰত মাইনাছ দিব পৰা নিদিলেও একো নহয় এতিয়া নেক্সটটো চাওঁ 6 নম্বৰটো চোৱা নম্বৰ 6 সমাধান মাইনাছ 72 মাইনাছ 12 কৰিব লাগে হয় নাই এইটো মাইনাছ 72 ওপৰত 12 হৰণ কৰি দিছে গতিকে চোৱা এই অংকটো এতিয়া 1272 4ৰে 4 গুণ 12 ন 2ৰে হ'লে মানে 2 6 গুণ 12 2 3 গুণ 6 এইটো হ'লে 12 হ'ল 2 6 গুণ 12 36 বাৰ গৈছে হয় নাই 2ৰে কাটি চাওঁ 2 6 গুণ 12 2 36 72 26 হ'ল এতিয়া 6ৰে ডাইৰেক্ট যাব নহয় 6 6 গুণ 36 6 6 গুণ 36 হ'ব কি কৰিলোঁ আমি 2ৰে বাৰ যোৱালৈ লগ সৰু কৰি দিলোঁ এতিয়া তোমালোকক কাটিবলৈ সুবিধা হ'ব ডাইৰেক্ট 12লৈ আমি কাটিব পাৰোঁ যে 6 বাৰ 62 তথাপি এই টেকনিকটোত অলপ কি হয় ইজি হৈ পৰিবলৈ এতিয়া মাইনাছে প্লাছে মাইনাছ 6 হ'ব এই টেকনিকবিলাক শিকি থাকা কেনেকৈ আমি যে কোনো এটা ডাঙৰ সংখ্যা সৰু কৰি ল'ম সৰু কৰি কিনে কাটি কৰিলে কি হয় অংকটো কৰিবলৈ ইজি হয় এতিয়া আমি নেক্সটত আহোঁ হা কোনটো আহিম 7 নম্বৰটো কি আছে সমাধান মাইনাছ 56 হৰণ কি কৰিব 7ৰে কৰিব লাগে তাৰমানে এইটো 56 minus 7 কাটি দিওঁ 56ক 7ৰে কেইবাৰ যাব চাওঁচোন 7 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 8 7 গুণ 49 7 8 গুণ 56 8 বাৰ গৈছে তাৰমানে উত্তৰটো কি হ'ব 8 উত্তৰটো 8 হ'ব অন্তিমটো চোৱা 8 নম্বৰটো 8 নম্বৰ কি আছে সমাধান মাইনাছ 90 কিহেৰে হৰণ কৰিব লাগে মাইনাছ 10ৰে এটাও ইজি এইটো ওপৰতলৈ কৰি ল'বা তেতিয়া কাটিবলৈ ইজি হয় আমি মাইনাছ মাইনাছ কাটি দিওঁ 0 0 কাটি দিওঁ কি থাকিলে এতিয়া চোৱাচোন কি থাকিলে 9 থাকিলে উত্তৰটো 9 পালোঁ যদি অংকটো ধৰিব পাৰিছা বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা কেনে পাইছা কমেণ্টত জনাবা আৰু কিবা সুধিব থাকিলে কমেণ্টত সুধিবা
যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা যাতে মোৰ লগত সংযোগ হৈ থকা মোৰ ভিডিঅ'সমূহ পাই থকা তাৰ বাবে তোমালোকে নটিফিকেশ্যনখন পাবলৈ হ'লে বেল আইকনটো টিপি দিবা। আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হোৱা আশাৰে বাই।